নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আৰু এইফালে ৰাতিপুৱা কাম বনখিনি কৰি মেলি আজৰি হৈ লৈ দুইজনী মাকে মানে এইবাৰ মোৰ বহুত বেছি ভাগ্য সঁচাকৈ মোৰ মাকটো কোনো বছৰে মই পোৱাই নাছিলোঁ এনেকৈ মানে আজি 18 বছৰ পাৰ হ'ল মানে মই বিয়া সোমোৱা কিন্তু এনেকৈ মাক মই পোৱা নাছিলোঁ এই শাহু মাক কিন্তু প্ৰত্যেক বছৰে পাওঁ কিন্তু মোৰ নিজৰ মাক মই কেতিয়াও পোৱা নাছিলোঁ গতিকে ভগৱানে এইবাৰ ভাগ্য মিলালে কিন্তু দেউতা নাই দেউতা আহিব নোৱাৰিলে সেইকাৰণে মনটো বেয়া হ'লেও তথাপিতো দুইজনী মাকে যে এনেকৈ সেৱা ভাগ কৰিব পাৰিছোঁ তাৰ কাৰণে বহুত বেছি মনটো ভালো লাগিছে কাৰণ প্ৰত্যেক বছৰে প্ৰতিটো বিহুতেই মানে এনেকৈ শাহু মাক সেৱা কৰোঁ কিন্তু মাক কৰিব নাপাওঁ বা ঘৰলৈ যাবও নোৱাৰোঁ ঘৰখন বহুত দূৰত সেই গতিকে এনেকৈ দুইজনীকে সেৱা সৎকাৰ কৰি ল'লোঁ লৈ পেলাই এইফালে আকৌ আবেলি হ'ল মানে আবেলি নহয় আৰু আচলতে 3টামান বাজিছে তেনেকুৱাতে আমি শাক গোটাব বুলি ওলাই গ'লোঁ যিহেতু আজি বহাগৰ বিহুৰ দিনা 100 এবিধ শাক খায় সকলোৱে জানেই চাগে গতিকে 100 এবিধ শাক গোটাবগৈ একদম মানে ৰ'দত যি অৱস্থা হ'ল কিন্তু কি ক'ব উপায় নাই তথাপিতো ৰাতিৰ সাজলে বুলি ততোডালকৈ হ'লেও বুটলিছোঁ মানে যিহেতু নিয়মটোতো কৰিবই লাগিব নহয় জানো আৰু ইমান বেছি ৰ'দ মানে একদম কি ক'ম ৰ'দত মানে মাথা কামুৰি গৈছেগৈ আৰু উপায় নাই তথাপিতো বুটলিব গৈছোঁ আমি গোটেইবোৰ কচু গোটাব গৈ একদম মানে অৱস্থা বেয়া দেখিছে ইমান ৰ'দত কচু গোটাই আনি কচু আৰু মানে শাক যিকোনো শাক আৰু 100 এবিধ শাক খাব লাগে 100 এবিধ শাকৰ লগত মানে একদম হালত খাৰাপ আৰু শাককেইডাল দেখি নাহাঁহিব আকৌ দেই ইমানখিনি পালোঁ বুলি পেলাই এইকেইডালেই এইকেইডাল শাকৰ লগতে ইমান পাইছোঁ আৰু দিছোঁ চব দিছোঁ চব চাব দেই উপায় নাই আৰু যি পাইছোঁ তাকেই বনাব লাগিব নহয় জানো আৰু এইফালে একদম সন্ধিয়া হ'লত মানুহজনে ধুনীয়াকৈ বজাৰ কৰি আনিলে এইফালে এয়া মাছ মানে লোকেল মাছ আৰু মাছখিনি ধুনীয়াকৈ বাছি লৈ আহিছে আৰু এইফালে এয়া কচু বইল কৰিবলৈ মায়ে গোটাই দিছে গোটেইখিনি শাক চব্জি মায়ে কৰি দিছে আৰু এইফালে মই ভাত বহাই থৈছোঁ আৰু ধুম বোলো ৰাতিৰ সাজ বিহুৰ দিনটোত একো নাখাওঁ যিহেতু সোনকালে খাব লাগিব সেইকাৰণে মানে লৰালৰিকৈ বনাই কৰি লৈ আৰু এই গোটেই পৰিয়ালটো ধুনীয়াকৈ বহি লৈছোঁ আৰু এইফালে গোটেইকেইজনে মানে এনেকৈ ধুনীয়াকৈ একে ঠাইতে দাইলখিনি উলিয়াই ল'লোঁ ভাত ভাগে ভাগে দিছোঁ আৰু কি আইটেম বনালোঁ মানে মই তাকে অকণমান আপোনালোকৰ লগত দেখাই দিছোঁ আৰু লগতে সকলোৱে খোৱা বোৱা কৰিলে নে নাই জনাবচোন দেই এইখিনি হৈছে কচু বইলৰ পিটিকাখিনি একদম মানে ইমান ধুনীয়া জুতি হৈছে দেখিছেনে এইফালে তিতা কেৰেলা ভাজি 100 এবিধ শাকৰ ভাজি তাৰপিছতে এইফালে হৈছে দাইলতে মগু দাইলত মানে মাছ দি দিছিলোঁ তাৰপিছতে আকৌ ভেবেলিলতা বৰ আৰু লগতে বহুত কিবাকিবি দেখিলে আইটেমখিনি মাছ ফ্ৰাই মই লৈছোঁ আৰু মাছৰ মানে কণী আৰু এইফালে বেঙেনা এনেকৈ দি পেলাই ধুনীয়াকৈ পেটু দি পেলাই মানে ভাজিছোঁ গতিকে আজিলৈ ভিডিঅ'টো ইমানেই আকৌ নতুন এটা নেক্সট ভিডিঅ'ত লগ পাম গতিকে বাই বাই